মুখবর্তী হই ওর জন্মদিন উনি মুক্তিও পরি গোলা অধিক যদি তুমি দেখাতে ওর রাজ্যর অশান্তির কারণ দেখাই নিদিয়া এন্তে এন্তে ব্রহ্মপুর দেবপুর সংখ্যা সংখ্যা পরিকিল পুত্র বসকেতু কোন ব্যক্তিতে ওর প্রতিপদ গ্রহণ করক ও পৃথিবীতে অপুরার পাপর ফলত জন্ম লাভ করি এনে ওই কি পাপ করিলু চোর পাবে মোর রাজ্যতে শান্তি নোহোৱা হল মই সেইবাবেই আহিছো বজকেতু তাৰ বাবে তই শৰণ ত্যাগ কৰিব লাগিব তই জানো পাৰিবি পাৰিম ব্যক্তিদেৱ যিকোনো ত্যাগৰ বাবে এই গজকেতু প্ৰস্তুত এইদৰে মোৰ ৰাজ্যলৈ শান্তি কৰি ৰাখিব কোন বজকেতু তোৰ ৰাজ্যত শান্তি হোৱাৰ কাৰণ তোৰ নপুংসক পুত্ৰ চন্দ্ৰকেতু চন্দ্ৰকেতু আৰু তোৰ দ্বিতীয় পত্নী প্ৰভাৱতী তোৰ এই পত্নী আৰু পুত্ৰ যেতিয়ালৈকে তোৰ ৰাজ্যত থাকিব তোৰ ৰাজ্যত আৰু শান্তি নহ'ব তোৰ ৰাজ্যত আৰু শান্তি নহ'ব পিতৃদেৱ চন্দ্ৰকেতু আৰু তাৰ মাতৃৰ বাবে মোৰ ৰাজ্যত অশান্তি হৈছে নহয় অনিষ্টৰ কি নিষ্ঠুৰ পিতৃদেৱ এতিয়া মই কি কৰিম হাতত ফুল সোমালে হাতখন কোনেও কাটি নেপেলায় বৰঞ্চ ফুলডাল উলিয়াইহে পেলায় মই আহিলো বাছা কৈছে ফুলে ফুললে হাতখন কাটি নেপেলাই ফুলডাল উলিয়াই পেলাব লাগে এতিয়া মই নিশ্চিততাই পথে অগ্ৰসৰ